নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকে এইকেইদিনটো পিঠা পনা বনোৱাত সকলোৱে ব্যস্ত হৈ আছে চাগে। আৰু তাৰ লগতে মই এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ, লাৰুৰ ৰেচিপি। খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। এই লাৰুটো যদি আপোনালোকে বনোৱা নাই কেতিয়াও, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই খুব কম সময়ৰ ভিতৰতে বনাব পাৰিব। আৰু এতিয়া আহকচোন চাওঁ আপোনালোকে এই লাৰুটো কেনেদৰে সহজতে বনাব পাৰিব আৰু এই লাৰুটো বনাবলৈ কি বস্তু প্ৰয়োজন হয়। আৰু আমাক প্ৰথমতে লাগিব এয়া গুৰ, নাৰিকলৰ গুড়ি, নাৰিকল মই মিক্সিত গুড়ি কৰি লৈছোঁ, চুজি আৰু গাখীৰ। এইকেইটা বস্তু হ'লেই হ'ব। আৰু ইয়াত যদি আপোনালোকে লং, ইলাচি, চফ, বাদাম মিক্স কৰিব যদি বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। মই খালি তেনেকৈ একো লোৱা নাই। লাগতিয়াল বস্তুখিনি গোটাই লৈ মই এয়া কেৰাহীখন কম জুইত পাতি দিছোঁ। যিহেতু আমি এতিয়া প্ৰথমতে এয়া চুজিখিনি আৰু নাৰিকলখিনি একেলগতে ভাজি ল'ব লাগিব। এয়া মই চুজিখিনি কেৰাহীখনত দি ল'লোঁ আৰু ইয়াৰ লগতে মই ইয়াতে দি ল'ম মই নাৰিকলখিনিও। অকণমান লৰোৱাৰ পিছতে মই এয়া দি লৈছোঁ নাৰিকল। ইয়াৰ মই গোটেইখিনি নাৰিকল নিদিওঁ, ইয়াৰ আধা মই বেলেগ বনাবৰ কাৰণে ৰাখিম। আৰু আপোনালোকে যিমানখিনি দিব পাৰে ইয়াতে সমান পৰিমাণৰ দিব পাৰে, অলপ চুজিতকৈ কমো দিব পাৰে। যিমানখিনি দিয়ে আপোনালোকৰ নিজৰ ইচ্ছামতে দি ল'ব। আৰু আপোনালোকে এয়া এতিয়া লৰাই ভাজি থাকিব যেতিয়ালৈকে চুজিখিনি ভালদৰে নিসিজে, এটা ধুনীয়া গোন্ধ নোলায়, তেতিয়ালৈকে আপোনালোকে চুজি আৰু নাৰিকলখিনি এনেদৰে ভাজি ল'ব। আৰু এয়া মই চুজিখিনি অলপ গোন্ধ ওলাইছে আৰু নমাবলৈ হৈছে লাহেকৈ। আৰু অকণমান সময় লৰাই মেলি মই চুজিখিনি নমাই ল'ম। চুজিখিনি যাতে দেৰি নাযায় তাৰ ওপৰত মন দিব লাগিব। খুব খৰখেদাকৈ আচলতে চুজিখিনি কম জুইত লৰাই থাকিব লাগিব। আৰু মই এয়া চুজিখিনি এই অকণমান গোটা হৈছে দেখিছে আপোনালোকে। এতিয়া মই চুজিখিনি নমাই ল'ম। আৰু একেখন কেৰাহীতে চুজিখিনি নমোৱাৰ পিছত মই যিখিনি কাটি থৈছিলোঁ গুড়, সেই গুড়খিনি এই কেৰাহীখনতে পগাই ল'ম মই। আৰু ইয়াতে আপোনালোকে অকণমান পানী দিও গলাব পাৰে। মই যে গাখীৰ দেখুৱাইছিলোঁ আপোনালোকক, গাখীৰ দিম বুলি, ইয়াতে মই গাখীৰ অকণমান দি গুড়খিনি পগাই লৈছোঁ। আপোনালোকে পৰিমাণটো মিলাই দিব, যে চুজি আৰু নাৰিকলৰ পৰিমাণটো চাই গুড়খিনি আপোনালোকে তেনেকৈ দিব। আৰু মই এয়া গাখীৰ দি মই অলপ সময় লৰাই এইখিনি পগাই ল'ম। আৰু বাকী থকা গুড়খিনিও মই দি দিলোঁ। তাৰপিছত এনেদৰে লৰাই থকাৰ পিছত মোৰ গুড়খিনি উতল আহিবলৈ ধৰিছে। মই ইয়াতে অকণমান আধা চামুচ ঘিউ দি দিছোঁ, যাতে সুন্দৰ গোন্ধ আহে আৰু খাবলৈ সোৱাদ হয়। আৰু এতিয়া মই গুড়খিনি এয়া উতল আহিবলৈ ধৰিছে। আৰু পাকটো অহাৰ পিছত আপোনালোকে গুড়খিনি নমাই ল'ব। মই গুড়খিনি নমোৱাৰ পিছত এয়া কাঁহীখনত যিখিনি মই চুজি আৰু নাৰিকলৰ গুড়া বাকি লৈছিলোঁ ভজাখিনি, আৰু ইয়াতে গুড়ৰ চিৰাপ অকণমান মিলাই মই লাড়ু বনাবলৈ ষ্টাৰ্ট কৰিম। গোটেই গুড়ৰ চিৰাপখিনি দি নলওঁ, কাৰণ বেছি হ'ব পাৰে বা কমো হ'ব পাৰে। সেইকাৰণে এফালৰ পৰা কমকৈ দি মই লাড়ু বনাবলৈ আৰম্ভ কৰিম। হাতত অকণমান ঘি বা পানী লগাই ল'ব, নহ'লে হাতখনত পৰিব পাৰে, যিহেতু গুড়ৰ চিৰাপখিনি গৰম হৈ থাকে। এয়া মই লাড়ু বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু খুব ধুনীয়াকৈ লাড়ুকেইটা বান্ধ খাইছে, এয়া দেখিছেনে? মই এনেকৈ এটাকৈ গোটেই লাড়ুখিনি বনাই সম্পূৰ্ণ কৰিম। আপোনালোকক দেখুৱাই থাকিম মাজে মাজে। আপোনালোকে যদি এই লাড়ুটো বনোৱা নাই, খুব কম সময়ৰ ভিতৰতে বনাব পাৰে। এয়া মই এতিয়ালৈকে 5টা লাড়ু বনালোৱেই, আৰু কেইটামান আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে খুব কম সময়ৰ ভিতৰতে বনাব পাৰিব। এয়া ডাঙৰ সৰু আপোনালোকে যোনে যিটো চাইজৰ বিচাৰে আচলতে সেইটো চাইজতে বনাব পাৰে। মই ইমান ডাঙৰো কৰা নাই, একেবাৰে সৰু কৰা নাই, এটা নিয়মীয়া চাইজত লাড়ুকেইটা বনাইছোঁ। আৰু লাড়ুকেইটা বান্ধিবলৈ অকণমানো অসুবিধা হোৱা নাই, খুব ধুনীয়াকৈ বান্ধ খাইছে, ভাগি যোৱা নাই। আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ ৰেচিপিটো চাই ভাল পাব।
আৰু এটা এটাকৈ লাড়ুকেইটা বনাই মই শেষ কৰিলোঁ। খন্তেকতে মই ইমানকেইটা লাড়ু বনালোঁ। আপোনালোকে যিমান পৰিমাণৰ চুজি নাৰিকল লয় সিমান পৰিমাণৰ আচলতে লাড়ু বনাব পাৰিব। আৰু মই এতিয়াৰ কাৰণে মই ইমানকেইটাই বনালোঁ। আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালে। আচলতে গুড় দি লাড়ুকেইটা বনালে চেনি দিটো আপোনালোকে বনায়ে থাকে। গুড় দি বনালে ৰঙচুৱা টাইপৰ হয় আৰু সোৱাদটো ভাল হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব। ধন্যবাদ।